বৰপেটা জিলাৰ চেঙাৰ খোলাবাধাত বিধায়ক আশ্ৰফুল হুছেইনৰ ঘনিষ্ঠ ঠিকাদাৰৰ লুণ্ঠনত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসী। খোলাবাধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 3,50 লাখ টকীয়া গৃহ নিৰ্মাণৰ নামত ঠিকাদাৰ ৰফিকুল ইছলামে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি কোটি টকীয়া বিদ্যালয় গৃহ নিৰ্মাণৰ ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে ত্ৰুটিপূৰ্ণ কাম কৰিছে। এনে ত্ৰুটিপূৰ্ণ কাম কৰাৰ বাবে ইতিমধ্যে ৰাইজৰ অভিযোগৰ ভিত্তিত বিভাগীয় অভিযন্তাই ভাঙি পুনৰ নিৰ্মাণ কৰিছে মূল গৃহৰ প্ৰায় প্ৰতিটো খুঁটা। তদুপৰি ওপৰৰ ছাদ 6 ইঞ্চি পৰ্যন্ত বেকা হৈ পৰা যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকে। পূৰ্বে দুৰ্নীতি ধৰা পৰাত বিভাগীয় অভিযন্তাই এনে নিৰ্মাণ কাৰ্য পুনৰ কৰাৰ লিখিত চুক্তিনামা দিয়াৰ পাছতো গা লৰা নাই ঠিকাদাৰ ৰফিকুল ইছলামৰ। বিধায়ক আশ্ৰফুল হুছেইনৰ আশীৰ্বাদ পুষ্ট হোৱাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনাক অংকুষ্ঠ দেখুৱাইছে ঠিকাদাৰজনে। শীঘ্ৰে সমগ্ৰ নিৰ্মাণ কাৰ্যৰ তদন্ত সাপেক্ষে জিলা আয়ুক্তক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। নিউজ টেক্স ৰিপৰ্ট MT নিউজ। বিল্ডিং যথেষ্ট টকাৰ এটা কাম, বহু পৰিমাণে দুৰ্নীতি আৰু ত্ৰুটিপূৰ্ণ কাম হোৱা বুলি এটা অভিযোগ উঠিছে, কি ক'ব? হয়, বৃহত্তৰ চৰাঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান খোলাবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এই বিদ্যালয়খনত প্ৰায় 3.5 কোটি টকাৰ নিৰ্মীয়মান এই বিল্ডিংটোত আমি বিভিন্ন সময়ত মানে প্ৰমাণ সহকাৰে অভিযোগ আমি উত্থাপন কৰিছিলোঁ যে বিল্ডিংখনৰ খুঁটিৰ পৰা আৰম্ভ কৰি খুঁটি, ভীম, ছাদ ইমান নিম্নমানৰ হৈছে, যথেষ্ট খলাবমা, কোনো ঠাইত আধা ফুট বা 5 ইঞ্চি 6 ইঞ্চিকে তলফালে বহি গৈছে। আমি সেই বহুত সময়ত আমি মানে আশংকা প্ৰকাশ কৰিছিলোঁ যে ভৱিষ্যতে এইটো এটা মানে দুৰ্ঘটনা সংঘটিত হ'ব। আমি যাৰ পৰিপ্ৰেক্ষিতত বিভাগীয় কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু বিভাগীয় কৰ্তৃপক্ষসকল ইয়াতে আহিছিল। এই সমাজৰ উদীয়মান যুৱকসকল বা সমাজৰ নেতৃস্থানীয় ব্যক্তিসকলক লৈ বহি বা এই অনুষ্ঠানৰ মুৰব্বীৰ সৈতে বহি এটা এগ্ৰিমেণ্ট কৰা হৈছিল ঠিকাদাৰক। মানে সেই সময়ত আমি যিখিনি কাম বেয়া হৈছে পুনৰাই কৰি দিব। আমি সেই সময়ত আশ্বস্ত হৈছিলোঁ, মানে অভিযন্তাজন যি ধৰণেৰে এগ্ৰিমেণ্ট কৰিছিল ঠিকাদাৰৰ ওপৰত একদম পুৰা এগ্ৰেছিভ মুডত মানে এটা এগ্ৰিমেণ্ট কৰিছিল আৰু নিৰ্দেশনা দিছিল যে এইখিনি ঠিক কৰিব লাগিব। কেইটামান খুঁটি ভাঙিছে, ভাঙি পুনৰ খুঁটিবিলাক নিৰ্মাণ কৰিছে, কিন্তু বাকী যিখিনি ভীম বা ছাদৰ যিখিনি বেমেজালি আছে সেইখিনি এতিয়া ঠিক কৰা নাই বা এতিয়াও যিখিনি নিৰ্মীয়মান কাম চলি আছে ইয়াতো যথেষ্ট নিম্নমানৰ সামগ্ৰী বা বয়বস্তু ব্যৱহাৰ কৰা হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষৰ পৰা আৰম্ভ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াত যিখিনি দুৰ্নীতি বা নহ'ব লগা কাম হৈছে ইয়াৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত দি এটা সঠিক যাতে মানে ইয়াত যিহেতু 1200ৰ ওপৰত ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে, ভৱিষ্যতত যাতে কোনো মানে দুৰ্ঘটনা সংঘটিত নহয় তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এই যে ঠিকাদাৰৰ মহিমতালি, ইয়াৰ কাৰণটো আচলতে ইয়াৰ অন্যতম কাৰণ ঠিকাদাৰজন হ'ল বৰ্তমান চেঙা সমষ্টিৰ যুৱ বিধায়ক আশ্ৰফুল হুছেইনৰ আশীৰ্বাদ পুষ্ট মানে ঠিকাদাৰ, যাৰ কাৰণে মানে এই অঞ্চলৰ মানুহক গুৰুত্ব নিদিয়ে, এই অঞ্চলৰ সংগঠন ছাত্ৰ সংগঠনক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। তেওঁ মহিমতালিভাৱে নিজৰ ইচ্ছামতে কাম কৰি যথেষ্ট বেমেজালি হৈছে, প্ৰত্যক্ষ চালে চকু কপালত উঠি যাব।